8 ছেপ্টেম্বৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। সেই উপলক্ষে তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান চাটকেও হাতত লৈছে নতুন প্ৰজন্মই ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিসমূহৰ বিষয়ে শিকিব পৰাকৈ বৰ্ষজোৰা এলানি কাৰ্যসূচী। ইয়াৰ প্ৰাক মুহূৰ্তত কালি সন্ধিয়া তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিত চাটকৰ উদ্যোগত অনুষ্ঠিত হয় শব্দ আৰু সুৰৰ এটি শতিকা শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসমৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা। লগতে নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে প্ৰথিত যথা কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য। লাজুকি কৰি মৰহি যায়। ভূপেন হাজৰিকাৰ এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। তেখেতক অলপমান সময়ৰ মাজত কথা পাতি তেখেতৰ গোটেই জীৱন বৃত্তান্তত আমি কেতিয়াও সামৰিব নোৱাৰোঁ। এটা বিৰাট গৱেষণাৰ প্ৰয়োজন আছে, য'ত আমি তেখেতৰ বিশাল ব্যক্তিত্বটো প্ৰকাশিত হ'ব পাৰে আৰু সেই গৱেষণা আমি নিশ্চয়কৈ বিচাৰিম, কাৰণ অসমীয়া জাতিৰ তেওঁ সাঁচস্বৰূপ, আমাৰ অসমীয়া জাতিৰ জীৱন সাঁচস্বৰূপ। Responsibility we carry to uphold the ideals of knowledge, creativity and service to society. As we begin this year-long centenary celebration, let us remember that Dr. Hazarika's legacy is not confined to his music alone. He was a poet, a filmmaker, a thinker, and above all, a visionary who spoke of unity, empathy, and humanity. His voice excelled boundaries, carrying the message of Assam to the national and international stage. He showed us that culture is not merely an ornament of society, it is its very backbone.